মই আচলতে এই সফলতাক লৈ মই খুবেই আনন্দিত। যিহেতু কালি ৰিজাল্টত মই ডিষ্টিংশ্যন 5টা ছাবজেক্টত লেটাৰ সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। সেয়েহে মই সুখী। মোৰ বৰ্ষৰ অন্তিমত মই মোৰ কষ্টৰ ফল পালোঁ আৰু ইয়াক লৈ মই গৌৰৱ অনুভৱ কৰোঁ। আচলতে মোৰ নিৰ্দিষ্ট সময় বুলি নাই কোনো ধৰণৰ। মই যেতিয়া মন যায় তেতিয়াই পঢ়োঁ। মোৰ মা দেউতাই কেতিয়াও মোক জোৰ নিদিয়ে যে তই ইমান সময় পঢ়িবই লাগিব। মোৰ যদি পঢ়োঁতে টোপনি আহে মই সেই সময়ত শুই দিওঁ আৰু তাৰ পাছতে মই ৰাতিপুৱা সোনকালে উঠি পঢ়োঁ। এনেদৰেই মই মোৰ পঢ়াৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু বায়ে মোক মোৰ পৰামৰ্শ দিছিলে ডেইলি টাৰ্গেট লিখিবলৈ আৰু টাৰ্গেট লিখি মই সেইখিনি ফিল আপ কৰোঁ আৰু এনেদৰে মই মোৰ প্ৰস্তুতি চলাইছিলোঁ। আৰু মই এগৰাকী ACS বিষয়া হ'ব বিচাৰোঁ। মই কৃতিত্ব সৰ্বপ্ৰথমতে মই নিজকে দিব বিচাৰোঁ। তাৰপিছতে শিক্ষাগুৰুসকল বা মোৰ মা দেউতা সকলোৱে মোক সহায় কৰিছে। তেওঁলোকৰ পৰামৰ্শ পাই মই নিজৰ কৰ্তব্য সদায় পালন কৰিছিলোঁ। নিজৰ কৰ্তব্যৰ প্ৰতি মই অৱহেলা কৰা নাছিলোঁ। সেয়েহে হয়তো আজি মই এই স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। বহুত আনন্দই লাগিছে। তাই যে ইমান দুখ কষ্টৰ মাজতো এইখিনি সফলতা অৰ্জন কৰি আমাক মানে গৌৰৱান্বিত কৰিলে, সেয়াই মোৰ বহুত ভাল লাগিছে। হাজিৰা কৰিয়ে চলোঁ। আৰু MA পঢ়ি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত। তাইকো বহুত কষ্টৰে হেৰি কৰি মানে পঢ়োৱা হৈছে আৰু সৰুগৰাকীও এতিয়া তেনেকৈ পঢ়াম বুলি ভাবিছোঁ আৰু কিবা এটা চৰকাৰী ফালৰ পৰা পালে ভাল লাগে পঢ়াৰ ক্ষেত্ৰত। সেই হিচাপে কি সাহস দিম, দুজনী ছোৱালী মোৰ, সেই দুজনী তহঁতিয়ে মোৰ গোটেই, মোক ঘৰ নালাগে কিন্তু মোক তহঁত দুজনীক লাগে। তহঁতি যদি ভাল হ মোৰ সেয়াই ভাল লাগিব। তাকে চাই তোমালোকে যদি ভাল ৰিজাল্ট কৰা তোমালোকক পঢ়ুৱাবলৈ আমি কষ্ট কৰিব নালাগে। হয়তো তোমালোকে নিজৰ হেৰিয়াতে পঢ়িবলৈ পাবা। সেইখিনিকে আমিও বিশেষ শিক্ষিতা নহয়, সেইখিনিকে তেওঁলোকক বুজাইছিলোঁ। সেইখিনিকে শুনি তেওঁলোকে আজি আমাক গৌৰৱান্বিত কৰিছে।